ইফালে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ প্ৰবল আত্মবিশ্বাসী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডিব্ৰুগড় সমষ্টিত দ্বিতীয় বিকল্প নাই বুলি ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দলে তেওঁকে ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি দৃঢ়তাৰে ঘোষণা ৰামেশ্বৰ তেলী প্ৰথম কথা হ'ল ডিব্ৰুগড় লোকসভা সমষ্টিত কোনে কোনে প্ৰাৰ্থিত্ব বিচাৰিছে এই কথা এতিয়ালৈকে গম পোৱা নাই আৰু দ্বিতীয় কথা হ'ল নিশ্চয় মই নিজে ভাবো যে মই 5 বাৰ ইলেকশ্যন খেলিছো 3 বাৰ এমএলএ আৰু 2 বাৰ এমপি আৰু এবাৰ এমএলএ হাৰিছো আৰু 98ত আহিছো সেই কাৰণে মই ভাবো যে মই এবাৰ নিশ্চয় মোৰ ফালৰ পৰা পাৰ্টিক অনুৰোধ জনাম যে এবাৰো প্ৰাৰ্থিত্ব যাতে মোক দিয়ক মই ভাবো যে মই এজন পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তা হিচাপে নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতি নিশ্চয় চিন্তা কৰিব আৰু চক এইখিনি ভগৱান ৰামকো মানুহ এৰা নাই মইনো কোন হ'ব বুলি মই ভবা নাই